এখন 25 লাখ টকীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, কিন্তু বাহিৰে বৰচুৰীয়াৰ ফেৰ, ভিতৰি ঢকুৱাৰ বেৰ। দূৰৰ পৰা চালে যেনেকৈ নীলা পাহাৰটো ধুনীয়াই লাগে, একেদৰে বাহিৰৰ পৰা চালে ৰং বিৰঙী অংগনবাড়ী কেন্দ্ৰটো। এতিয়া আহিছোঁ আচল কথালৈ। এই পানীখিনিৰ ৰংটো চাওকচোন, কোনো নলা, পুখুৰী, খাল বা নৰ্দমাৰ পানী বুলি আপুনি ভুলতো নাভাবিব। এয়া মটৰৰ পৰা ওলাই এই টেংকিত জমা হোৱা পানীহে। এইবোৰ পানী ভুলতো সেৱন কৰিব নোৱাৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। সেৱন কৰিলেও অচিন ৰোগে দেখা দিয়াটো স্বাভাৱিক। এই দৃশ্য বোকাখাটৰ কাকচাং আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ, যিটো কেন্দ্ৰ 2022 চনৰ 2 ছেপ্টেম্বৰৰ দিনা কৃষিমন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিছিল। এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নামত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল 25 লাখ টকা। নামতহে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, কামত হ'লে একোৱেই নাই। কিয় একো নাই জানেনে? এইখন অংগনবাড়ী কেন্দ্ৰত ছাত্ৰ ছাত্ৰীক নিয়মীয়াকৈ মিড ডে মিল অৰ্থাৎ মধ্যাহ্ন ভোজন যোগান ধৰিব নোৱাৰে। যোগান ধৰেনো কেনেকৈ? খোৱা পানীৰ দুৰৱস্থাৰ কথা আপোনালোকক ক'লোৱেই দেখোন। সমাজ কল্যাণ সঞ্চালকালয়ে প্ৰদান কৰা এইখন RTI তথ্যলৈ ভালদৰে মন কৰকচোন, য'ত পানী যোগান আৰু মটৰ সংস্থাপনৰ বাবদ দেখুওৱা হৈছে 35,000 টকা। কিন্তু বোকাখাটৰ কাকচাং আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ আজিলৈকে নিজাববীয়াকৈ মটৰ সংযোগ কৰা নহ'ল। পাইপৰ সংযোগ ঠিকেই কৰা হ'ল, মটৰো বহোৱা হ'ল, কিন্তু এটা দমকলহে নাই, যাৰ বাবে বৰিঙৰ মাধ্যমেৰে পানী টেংকিত তুলিব পৰাৰ ব্যৱস্থা কৰিব পৰা নাই অংগনবাড়ী কেন্দ্ৰটোৱে। সেয়েহে কাষৰে কাকজান বনোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা পানী ব্যৱহাৰ কৰিব বিচাৰিছিল যদিও পানীত থকা অত্যাধিক আইৰণৰ ফলত খোৱাৰ বাবে একেবাৰে উপযোগী নহয় সেই পানী। সেয়েহে নিয়মীয়াকৈ মিড ডে মিল অথবা মধ্যাহ্ন ভোজনৰ যোগান ধৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীক। কেতিয়াবা দূৰ দূৰণিৰ পৰা কৰ্মী সহায়িকাই পানী কঢ়িয়াই আনি মধ্যাহ্ন ভোজনৰ যোগান ধৰে কণ কণ ছাত্ৰ ছাত্ৰীক। প্ৰথমেতো ইয়াত আমাৰ অংগনবাড়ী নাছিলে। বহুত কওঁতে আমি 25 লাখ টকীয়া ঘৰ এটা পালোঁ। ঘৰটো পাই বাৰু আমি বহুত নথৈ আনন্দিত, কিন্তু আমি দুখিত। আমাৰ যদিও 25 লাখ টকাৰ আমি ঘৰটো পালোঁ, তথাপিতো আমি পানীৰ ব্যৱস্থাটো নহ'লে। কিন্তু তথাপিতো আমাৰ LP স্কুলৰ পৰা যিটো আছে পানীৰ যোগান, তাৰ পৰা আমাক দিছিলে যদিও তেওঁলোকে যিটো ফিল্টাৰ পানী পায়, আমি ফিল্টাৰ পানীটো নাপাওঁ। আমাৰ তেওঁলোকৰ যিটো ছামাৰচিবল বহোৱা আছে, ডাইৰেক্ট আমি সেই পানীটো পাওঁ। সেই পানীটো আমাৰ ইয়াত অধিক আইৰণ। মানে পানীটো দেখিলে আমি যদি ঘৰৰ কাৰণে ব্যৱহাৰ কৰিলোহেঁতেন, হয়তো আমি বাহিৰ ভিতৰ কৰিবলৈ সেই পানীটো ব্যৱহাৰ নকৰিলোহেঁতেন। এতিয়া আমি সেই পানীটো বাহিৰ ভিতৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে বা নিজে খাবৰ কাৰণে। বহুত দূৰণিৰ পৰা আমাৰ সহায়িকাগৰাকীয়ে পানী আনি পানীটো উতলাই ঠাণ্ডা কৰি ফিল্টাৰ কৰি আকৌ ল'ৰা ছোৱালীক খুৱাবলগীয়া হৈছে। আমাৰ ইয়াত টিউবৱেল নাই। ইয়াত টিউবৱেলৰ ব্যৱস্থা কৰা নাই। LP স্কুলৰ পৰা দিছে ডাইৰেক্ট ছামাৰচিবলৰ পৰা, তাৰ পৰা বহুত আইৰণ। যিদিনাখন পানী দিয়ে তাৰ 3 দিনলৈকে আমি পানীটো ব্যৱহাৰ কৰিব নোৱাৰোঁ। মানে গোটা আইৰণ পৰে। সেইটো কাৰণে আমাৰ অসুবিধা হয়। বহুত দূৰণিৰ পৰা আমাৰ সহায়িকাগৰাকীয়ে কুঁৱাৰ পানী আনি উতলাই ঠাণ্ডা কৰি ফিল্টাৰ কৰি সেইটো ব্যৱহাৰ কৰি খুওৱা হয়। মানে আপোনালোকৰ ইয়াতে যিটো মটৰ দিয়া হৈছে, এই মটৰটো পানী তুলিবলৈ সক্ষম নহয় নেকি? সেইটো হয়, স্কুলৰ পৰা দিয়ে। আমাৰ এইটো হৈছে অংগনবাড়ী, কিন্তু এই বস্তুটো স্কুলৰ পৰা আমাক মটৰটো কানেকশ্যন কৰি দিছে। কিন্তু তেওঁলোকৰ LP স্কুলৰ পানীটো ভাল পায়, তেওঁলোকৰ ফিল্টাৰ আছে, ডাঙৰ ফিল্টাৰ আছে। আমাক যদি তাৰ পৰা দিলেহেঁতেন আমি পানীটো নিশ্চয় ভাল পালোহেঁতেন, কিন্তু আমাক এতিয়া তাৰ পৰা পানীটো নিদিয়ে। আমাক ডাইৰেক্ট যিটো ছামাৰচিবল LP স্কুলত বহাইছে তাৰ পৰা পানীটো দিয়ে। সেইটো কাৰণে আমাৰ পানীটো ইমান বেয়া। যেতিয়া এইটো নিৰ্মাণ কৰা হৈছিল, সেইটো সময়তে এই কথাখিনি অৱগত কৰা হোৱা নাছিল নেকি যে এটা টিউবৱেলৰ প্ৰয়োজন থাকিব? না, আমি কৈছিলোঁ, পানীৰ কথাটো কৈছিলোঁ, তেতিয়া তেওঁলোকে হ'ব বুলি কৈ গ'ল। আমাৰ ইয়ালৈ আহিছিলে, BDO ছাৰো আহিছিলে, নেহা মেমো আহিছিলে, তেওঁলোকক কোৱা হৈছিলে, তেওঁলোকে হ'ব বুলি ক'লে। কিন্তু প্ৰথম অৱস্থাতটোতো সেইটো হোৱা নাছিলে, কিন্তু তথাপিতো কৈছিলোঁ পানীৰ ব্যৱস্থাটো আৰু গেছৰ কথাটো। আমাৰ ইয়াত গেছো নাছিলে বাৰু। পিছত আমি সহায়িকা কৰ্মী দুয়োগৰাকীয়ে গোট খাই নিজৰ পইচা খৰচ কৰি গেছ এটা আনি ল'লোঁ। তেতিয়া তেওঁলোকক সেইটোও কোৱা হৈছিলে, প্ৰতিটো হ'ব বুলি ক'লে, কিন্তু এতিয়ালৈকে বৰ্তমানলৈ এটাও হৈ নুঠিলগৈ। ঠিকাদাৰজন আমাৰ বোকাখাটৰে ৰিজাউল হক ডাঙৰীয়া, তেওঁক আমি টিউবৱেল বহোৱাৰ কথা কৈছিলোঁ। তেওঁ ক'লে ইয়াত টিউবৱেল নবহে,
সেইটো কাৰণে তেওঁ LP স্কুলৰ লগত কানেকশ্যনটো কৰি দিছে। দূৰণিৰ পৰা আনি খুৱাবলগীয়া হয় পানীটো। ইমান লেতেৰা পানীটো আমি খুৱাব নোৱাৰোঁ ল'ৰা ছোৱালীক। সেইটো বাবে কেতিয়াবা দূৰণিৰ পৰা অনাৰ কাৰণে থাকিও যায়, কিন্তু প্ৰায় খুৱায়ে থাকোঁ। সেইদিনা বন্ধ থাকে আৰু, কিন্তু প্ৰায় খুৱাওঁৱেই। কি ৰহস্যজনক কাৰণত সংযোগ নহ'ল পানী তোলা মটৰটো? ঠিকাদাৰৰ কমিশ্যনৰ অংকতে আজিও কণমানিয়ে খাব নাপালে নেকি বিশুদ্ধ খোৱা পানী? ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কিয় এনে হেতালি খেলিছে বিভাগে? কেৱল শ্ৰমক সৃষ্টি কৰিবলৈকে সপ্তাহত মধ্যাহ্ন ভোজনৰ লগত 3টাকৈ কণী যোগান ধৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলেই হ'ব জানো? যদিহে কণ কণ শিশুসকলে অংগনবাড়ী কেন্দ্ৰলৈ আহি বিশুদ্ধ খোৱা পানী সেৱন কৰিব নোৱাৰে বা বিশুদ্ধ খোৱা পানীৰ বাবে যদি মধ্যাহ্ন ভোজন আঁচনিখন অনিয়মীয়া হয়, তেন্তে শিক্ষা বিভাগৰ লগতে সমাজ কল্যাণ বিভাগৰ এয়াই নেকি উন্নয়নৰ প্ৰকৃত ছবিখন? ইপিনে অংগনবাড়ী কেন্দ্ৰটোৰ কাষৰ এইটো 2 নং কাকজান পানী যোগান আঁচনি প্ৰকল্পও বিকল হৈ আছে দীৰ্ঘদিন ধৰি। উদ্বোধন কৰাৰ পাছত 4-5 দিনহে পানী পালে স্থানীয় ৰাইজে। তাৰ পাছৰ পৰা অকাৰ্যক্ষম পানী যোগান আঁচনিটোৰ কেৱল গৃহকেইটা আৰু মেচিনকেইটাহে ঠৰঙা দি থিয় হৈ আছে। সেইদৰে বিদ্যালয়ৰ চৌহদৰ পানীৰ টেপটো ঠৰঙা হৈয়ে থিয় দি আছে। কাৰ্যক্ষম নহয় মানে নহয় ক'লেও ভুল হ'ব, হয় ক'লেও ভুল হ'ব। তাৰ অৰ্থটো এইটো, যেতিয়া প্ৰথম এইটো অপেনিং কৰিলে, অপেনিং কৰাৰ পাছত খুব বেছি 4 দিন বা 5 দিন আমি পানী পালোঁ। তাৰপিছত আকৌ এসপ্তাহমান আমি পানী নাপালোঁ। ঠিকাদাৰক কৈ এসপ্তাহমানৰ মূৰত ভাল কৰে, আকৌ 3-4 দিন পানী পাওঁ, আকৌ 2 সপ্তাহ 3 সপ্তাহ পানী নাপাওঁ। তাৰপিছতে আকৌ কণ্টিনিউ 14 দিনমান পানী পালোঁ। পানী পোৱাৰ পিছত বিহুৰ আগৰ পৰা কণ্টিনিউ আমাৰ ইয়াত পানীটো নায়ে, কণ্টিনিউ পানী নাই। কেৱল অঞ্চলে অঞ্চলে ৰং বিৰঙী আৰু 25 লাখ বা 50 লাখ টকীয়া আদৰ্শ বিদ্যালয়, আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিলেই নহ'ব। মটৰ সংযোগৰ নামত গাফিলতি কৰি ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যক লৈ এনেবোৰ হেতালি খেলিলে সেয়াও হৈ পৰিব কেৱল চমক আৰু ফুটুকাৰ ফেন। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।